নমস্কাৰ, মই জয়া মোৰ চেনেলৰ অন্য এটা নতুন ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছোঁ। আশা কৰোঁ আপোনালোক সকলো ভালে আছে আৰু ভাবিছোঁ ভিডিঅ'টো আৰম্ভ কৰোঁ। ব্লগ দিয়া হোৱা নাই যিহেতু মাইনাৰ গাটোও বহুত বেয়া আছিলে, বেয়া মানে জ্বৰ হৈছিলে আৰু দেখুৱালোঁ বাৰু ডক্তৰক। এতিয়া আজি অকণমান ভাল পাইছে। এইকেইটা দিন তাইক গা ধুৱাই দিয়া হোৱা নাই আৰু ভাবিছোঁ আজি যিহেতু ভাল পাইছে গাটো ধুৱাই দিওঁ, তাইও গাটো পাতল পাতল পাব আৰু জ্বৰৰ পৰা উঠিছে যিহেতু বিচনাৰ কাপোৰবিলাক গোটেইবিলাক ধুই দিছোঁ। যিয়েই নহওক বহুদিন হ'ল জ্বৰ হোৱা, 22 তাৰিখমানৰ পৰা জ্বৰ হৈছিলে আৰু যোৱাকালিৰ পৰা অকণমান ভাল পাইছে আৰু সেইবাবে গোটেই কাপোৰবিলাক এতিয়া ধুই দিছোঁ, ছাদত মেলি দি আহিছোঁ। লগতে চাবও যাওঁ, আপোনালোককো অকণমান দেখুৱাবলৈ চেষ্টা কৰিম। দিনটোত যিমানখিনি পাৰোঁ আপোনালোকলৈ আগবঢ়াম। আশা কৰোঁ আপোনালোকে ভিডিঅ'টোত মৰম দিব আৰু যদি কোনোবা নতুনকৈ চেনেলটোত ভিজিট কৰি আছে প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি কাষতে থকা বেল আইকনটো প্ৰেছ কৰি অল কৰি দিব। তেতিয়া আহিবলগীয়া ভিডিঅ'ৰ নটিফিকেশ্যন আপোনালোকে পাই থাকিব আৰু লাইক এটা কৰিবলৈ নাপাহৰিব। গতিকে বলক পলম নকৰি ভিডিঅ'ৰ মাজলৈকে যাম। গৈ আছোঁ ওপৰলৈ। ছাদত যিহেতু বহুত ৰ'দ পৰে আৰু কাপোৰখিনি চাই আহোঁ। অকণমান লৰচৰ কৰি দিব লাগিব। কাপোৰ অলপ ধুলোঁ, ৰাতিপুৱাৰ ভাগৰ কামবিলাক হৈয়ে গ'ল আৰু ৰকি কি কৰি আছে দেখুৱাই দিছোঁ। ৰকি আহ, ৰকি ই তই চান্স পালি মানে কেনেকুৱা কৰা। আৰু কাপোৰবিলাক এনেকৈ ধুই মেলি দিছোঁ, এনেকৈ ধুই দিলোঁ। এইফালেও এনেকৈ মেলি দিছোঁ। শুকাব, কি ধুনীয়া ৰ'দ পৰি আছে দেখিছে নহয়। আৰু এইফালে আৰম্ভ হৈছেয়ে। এতিয়া কাপোৰবিলাক চাই থাকিব লাগিব, নহ'লে মানে কাটা মাৰি দিছোঁ তথাপিতো থুপুৰাই থৈ দিব ন, সেইবাবে কাপোৰবিলাক অকণমান চাই থাকিব লাগিব। বতাহৰ আৰম্ভ হৈছেয়ে আৰু এতিয়া যাম মাইনাৰ ওচৰলৈকে। আছে দেখা পাইছে নহয় ৰকি, ৰকি ৰকি ধুনীয়াকৈ তলফালে চাই আছে। মানুহ আহিলে সি ভুকভুকনি আৰম্ভ কৰি দিব। আৰু মাইনাই মানে গৰম পানী বনাইছে যে মায়ে গাটো ধুৱাই দি আছে। মই ওপৰৰ ফালে কাপোৰবিলাক চাই আহিলোঁ। এতিয়া মানে তাই মানে ঠাণ্ডা লাগিছে, বতাহ মাৰিছে যে গৰম পানীৰে গা ধুৱাই দিছে আৰু কান্দি আছে। এতিয়া তাইৰ ওচৰলৈকে যাম, গা পা ধুৱাই দি লগ পাই আছোঁ। মাইনাক গা ধুৱাই দিছে, মায়ে গা ধুৱাই দিছে আৰু চুলিখিনিও দীঘল হৈছে নহয়। আমাৰ মুনুৰ চুলিখিনি কিমান দীঘল হ'ল মা? আৰু এনেকৈ ৰ'দত ধুৱাই দিছে। ৰ'দত ধুৱাই দিয়াৰ পিছতো তাই ঠাণ্ডা লগা বুলি কৈ চিঞৰি আছে। এইয়া গা ধুলে পূৰা চুলি তুলি পূৰা চিকচিকাকৈ ধুই দিলে ন মা? কেনেকুৱা লাগিছে আজি গা ধুই? হা, ঠাণ্ডা কুল কুল। বা আইতাই কি দিছে হা। আৰু ঠাণ্ডা দিনত কেতিয়াবা জুই পোৱাবলৈ মন যায় নহয় জানো। সেই আমাৰ আচলতে জুই ধৰোঁ ঠাণ্ডা দিনত, গধূলি সময়ত জুই ধৰোঁ বা ৰাতিপুৱা সময়ত ধৰা হয়। কিন্তু যদিও জুই ধৰোঁ আমি কেৰাহী এটাতে ধৰোঁ, ডাঙৰ কেৰাহী আছিলে তাতে ধৰোঁ। এতিয়া এটা ধুনীয়াকৈ চৌকা বনাই লৈছোঁ, মই আপোনালোকক দেখুৱাই দিছোঁ ৰ'ব। আৰু চৌকাটো এনেই বনাইছোঁ টেম্পৰাৰী, কিন্তু কেতিয়াবা পানী চানী গৰম কৰিব পৰা যায়। অকণমান দেখুৱাই দিছোঁ আৰু দেখিছে নহয় ছাইডবিলাক ফাটি উঠিছে। আকৌ এক মোচা দিব লাগিব। মই দুবাৰ মুচিছোঁ আৰু মুচিব লাগিব। এইকেইটা দিন জুই পোৱা নাছিলোঁ আৰু আজি মাইনাক গা ধুৱাৰ কাৰণে ইয়াতে গৰম পানী বনাইছোঁ। কেনেকুৱা হৈছে জনাবচোন। বনাব নাজানো, মাৰ মানে জানে বনাবৰ কাৰণে। মাৰ লগত মই হেল্প কৰি দিছোঁ, মাটি মাৰি দিছোঁ আৰু মানে ইটাকেইটা দিছে। তথাপিতো মাৰ যিহেতু আছে মায়ে বনায় আৰু ময়ো শিকিছোঁ, বনাব পাৰিম অলপ নোৱাৰা নহয়। এয়া দেখুৱাই দিলোঁ, ভাল হৈছেনে জনাব। কিন্তু ছাইডটো ফাটিছে দেখিছে নহয়। এয়া ইয়াতে গোবৰ লাগিব, গোবৰ নাই যিহেতু মই ৰাস্তাত অকণমান গোবৰ চাই আনিছিলোঁ, সেইখিনিৰে চৌকাটো বনাইছোঁ আৰু গোবৰ লাগিব, গোবৰ চাব লাগিব। এইখিনি ধুনীয়াকৈ মুচি দিম, ধুনীয়া হৈ যাব। দিছে নহয় আমাৰ মুনুমা ডাঙৰেই হ'ল। আৰু চুলিখিনি দেখাই দিয়াচোন মা। এইয়া চুলিখিনি দেখিছে নহয়, মানুহজনীতকৈ চুলিখিনিও ইমান বেছি দীঘল হৈছে
আৰু মাৰ বহুত লোভ লাগে মোৰ বহুত লোভ লাগি আছে মাইনাৰ যে চুলিখিনি দীঘল হৈছে মোৰখিনি কাটি দিলোঁ এতিয়া মোৰখিনি ছুটি হৈ গ'ল মোৰখিনি আমাৰ মাৰ এটা বা আছে না সেইটো বাটো মাৰ চুলিবিলাক কাটি দিছে যে চুলিখিনি শুকাই লোৱা আৰু চুলিখিনি শুকালে মাইনাকো তেল দিম নাৰিকল তেল আৰু ময়ো ধুইছোঁ ময়ো লগাম আমি বাৰু তেল লগাওঁ চুলিত এয়া ক্ষীণাই গৈছে ছোৱালীটো আমাৰ হালধি ওলাই গ'ল নমা এয়া মাইনাৰ চুলিখিনি মই এনেকৈ চুচাই দিছোঁ আৰু য'তটো ভাঙি দিছোঁ শুকালে তেল দিম নাৰিকল তেল আৰু চুলিখিনি নাকাটে দেখিছে নহয় চুলিখিনি কি পাইছে চাওক চুলিখিনি কি পাইছে মই ভালদৰে দেখুৱাই দিছোঁ দেচোন মা চাওক পিছ দিয়াচোন এইয়া দেখিছে নহয় চুলিখিনি আমাৰ অকণমানি মাইনাৰ দীঘল চুলি সৰুতে আমাৰ মায়ে এটা তেল পাইছিল মোৰ চুলিবিলাক নোহোৱা কৰি দিছিলে চুলিবিলাক নোহোৱা কৰি দিছিলোঁ এতিয়া দীঘল হৈ গ'ল ন মা আৰু হ'ল এয়া মাইনাৰ জলকীয়া আনি দিয়া মাংসৰ আঞ্জা আৰু আমাৰ গুণক এতিয়া ভাত খুৱাই দিম এইয়া লেগ পিচ লৈছোঁ ন মা মই খুৱাই দিম ধুনীয়াকৈ আমাৰ গুণক ভাত খুৱাই দিম আমাক খাব মা জ্বৰ ভাল পাইছ না মা অকণমান মই খুৱাই দিম আমাৰ মাক ভাতৰ লগত নুডলছ লাগে দেখিছে নহয় আৰু সেইফালে চাওক আমি আনি থৈ দিছোঁ মাইনাৰ কাৰণে নুডলছ এনেকৈ আনি থৈ দিওঁ আৰু মাইনাই ভাল পায় অকণমান খাই দিয়া অকণমান গাটো ভাল লাগিছে না আজি না পিঁয়াজ এইখিনি দি দিছোঁ পিঁয়াজ খোৱা তেতিয়াহ'লে চাই থাকিব ভাতখিনি খুৱাই লওঁ মই মাইনাক ধুনীয়াকৈ আৰু আমাৰ মাইনাক মই এনেকৈ সদায় ভাত খুৱাই দিওঁ ন আৰু আজিৰ ভিডিঅ'টো বেছি দীঘলীয়া নকৰোঁ আজিৰ ভিডিঅ'টোত বৰ বিশেষ একো এটা দেখুওৱা নহ'ল আশা কৰোঁ আপোনালোকে ভিডিঅ'টো চাই ভাল পালে আৰু শেষলৈকে চোৱাৰ বাবে বহুত বহুত ধন্যবাদ আজিৰ ভিডিঅ'টো মই ইমানতে সামৰিছোঁ আকৌ এটা নতুন ভিডিঅ'ৰ সৈতে লগ পোৱাৰ আশাৰে আজিলৈ বাই বাই